বন্ধুৱনীয়ে তেতিয়াহ'লে মিছা কথাহে ক'লে মোক। কেনেকুৱা লাগিলে? যাওক কৈ এতিয়া সুধি আহকগে আকৌ মিছা কথাটো কেলে ক'লে বুলি। সেইটো কথা নহয়, মোক মিছা কথা কৈ পঠিয়াইছে যেতিয়া নিশ্চয় কিবা এটা গণ্ডগোল আছে। এইখন গাঁৱৰ গাঁওবুঢ়া হয় মই, আৰু মোৰ ওপৰত ৰাইজৰ সম্পূৰ্ণ বিশ্বাস আছে। গণ্ডগোলৰ গোন্ধ পোৱাৰ পিছত কিন্তু সহজতে এৰি দিয়া ভকত নহয় মই, লাগিলে মোৰ যিমানেই আপোন মানুহ নহওক লাগে। দেউতিও কলিকতাত থকা মানুহ অসমত ওলালে যে গাঁওবুঢ়া দেউতাকো ইমান জিয়া জিয়া ফাঁকি দিলে লক্ষী মাষ্টৰ ঘৈণীয়েকে। সেয়া অকল ফাঁকিয়ে নহয় বুজিছ, গাঁওবুঢ়াৰ লগতে মোৰো অন্তৰত আঘাত দিলে লক্ষী মাষ্টৰ ঘৈণীয়েকে। ধুনীয়া ইম্প্ৰুভমেণ্ট। পেচেণ্টক নিশ্চিন্ত মনে নিবলৈ পাৰিব এতিয়া ঘৰলৈ। মাত্ৰ মেডিচিনবোৰ সময়মতে দি থাকিলেই হ'ল, আৰু মাজে মাজে চেকআপবোৰতো আছেই। থেংক ইউ ছাৰ। ব'ল এইবাৰ ঘৰলৈ গৈ কিমান ৰিলছ বনাবলগীয়া আছে বনাবিগে। মোৰ চোৰ ঘূৰালে কবি আকৌ, মনে মনে নাথাকিবি। বোৱাৰী ঔ চাবা দেই, এই যেনেকুৱাজনীহে ঘৰলৈ যাবলৈ নেপাম বুলি নকবলৈও আছে। হ'ব কাইদেউ, মই এইক একেবাৰে পৰিলে ধৰিম বুলিয়ে আহি আছো পিছে পিছে। নপৰো দে ইমান সহজে। দেহত শক্তি নাথাকিলে কি হ'ব, মনত মোৰ ঢেৰ শক্তি আছে। তাতে ভিডিঅ' ভাইৰেল হৈ আছে আৰু ফেচবুকত শক্তি একেবাৰে দুগুণে চলি আছে। বল বল। দীঘলকৈ পদূলিত জেং জাবৰ হাৰিছো, নহলে যে গালি দিব মোক। তই ইমান লেতেৰা বুলি গুটি মাকে গালি দিব মোক। তই ইমান ফেদেলা বুলি। কঁকালটো থৰথৰাই গ'লগে নেজানো আৰু দেই, মাইকী মানুহবোৰে সদায় সদায় ৰাতিপুৱাই কেনেকে হাউলি হাউলি হাৰে। মোৰ দেখোন এদিনতে কঁকাল বিষ লাগি গ'লগে। হাঁহ কুকুৰাক দানা দি আজৰি হওঁ মানে ওলাবহিয়ে এতিয়া সেই মখা। ধেত চালা, পাৰ্টনাৰে যে তলে তলে এনেকুৱা এটা কাম কৰি আছিলে মই সপোনতো ভবা নাছিলো দেই। কি আচৰিত বে, সদায় লগতে থকা পাৰ্টনাৰটোকো সেই কথা এষাৰ নকলে। তই সঁচাকৈ গম পোৱা নাছিলি নে? আৰু কি, নহ'লে কি মই এতিয়া ইয়াত থাকিবলৈ পালোহেঁতেন নি? ইমানকেইটা ল'ৰাক বিচাৰি বিচাৰি সি মেনেজ কৰি জবালে মিছ কল মেছেজ দিয়ালে, আনকি সি মোক মিছ কল এটা দিবলৈও খাতিৰ নকৰিলে বে। বিশ্বাস কৰক বৰ্তা, গম পোৱা হ'লে অন্ততঃ মই মিছ কল মেছেজবোৰ বাৰু দিলোহেঁতেন, তাইক ডিষ্টাৰ্ব কৰিলোহেঁতেন, কিন্তু এক্সিডেণ্টটো কৰিবলৈ নিদিলোহেঁতেন দেই। সেইটো কৰি কিন্তু সি বৰ ডাঙৰ ভুল কৰিলে। বৰমা ক'ত আছে? ভিতৰতে আছে, যা। দৰ্জাখনৰ লকটো মাৰি সোমাই থকা 2 ঘণ্টামানেই হ'ল। কান্দিয়ে আছে নে শুইয়ে আছে নে তাইহে জানে আৰু। যাচোন যা, অকণমান কিবা এটা বুজাই দেগে। বৰমা, বৰমা, বৰমা যোন আহে আহি থাকক, যোনে মাতিলেও মাতি থাকক, নেযাওঁ আজি মই বাহিৰলৈ। বৰমা খোলক দৰ্জাখন। বৰমা বৰমা খোলকচোন। এই মাত্ৰ মই পাৰ্টনাৰক লগ কৰি আহিছোঁ, আপোনাক কথা দুটামান ক'বলৈ দিছে সি। নাৰায়ণক বচা সত্য, নাৰায়ণক বচা। মই থাকোঁতে ইমান চিন্তা কেলে কৰিছে বে? সেইবোৰ বহুত কথা। আছোন না, ভালকে বহি কথাখিনি প্ৰথমতে শুনি ল। সেইয়া আপোনালোকে দেখি আছেনে গাইজ, আমি ঘৰলৈ গৈ পাবলৈ আৰু অকল 5 মিনিট মানহে বাকী আছেগে আৰু ভিডিঅ'টোৰ শেষত আমাৰ পেহীয়ে চোতালত গাড়ীখনৰ পৰা কোন ছাইডৰ দৰ্জা দি নামে, পেহীক গাড়ীৰ পৰা নামিবলৈ কোনে সহায় কৰি দিয়ে, পেহীয়ে কি পিন্ধি আছে, আপোনালোকে সেইবোৰ চাবলৈ পাব। গতিকে ভিডিঅ'টো শেষ হোৱালৈ অপেক্ষা কৰক। আপোনালোকে আমাৰ ভিডিঅ'টো একেৰাহে চাই থাকিব দেই গাইজ, আৰু বেছি সময় নালাগে আৰু। নগেন ককা দোকানৰ সন্মুখ পাইছোহিয়ে, পামগৈ আমি এতিয়া। পাইছোহি দেই ভাইটি, ইয়াৰ আগৰ পদূলিটোতে সোমাই দিবা গাড়ীখন। বাৰু যি কি নহওক, 4 দিনৰ পিছত ছোৱালীজনী আজি ঘৰলৈ আহিবলৈ পৰা হ'ল পাই। গুটি পালিহিনে বোপাই? লক্ষী মাষ্টৰ ঘৰৰ কথানো নেজানিবলৈ বাকী আছে নে? সাৰে হিমজুৱে জানো, মাক চাই পুতেক হৈছে আকৌ সেইবোৰ। হ'বই তেনেকুৱা। পইচাৰ কাৰণে কি কৰিবলৈ নোৱাৰিব সেই পইচা লোভীয়া ঘৰে? পাৰিবতো নকওঁ মানুহ মাৰি পেলাবলৈ, সিহঁতৰ কাৰণে সেইবোৰ সাধাৰণ কথা। মই আগতে ক'লে মানুহবোৰে বেয়া পাইছিলে, নহয় বুলি ভাবিছিলে। এতিয়া পালেই নহয় দেহকে প্ৰমাণ। সৌপনা আছে নাই ঘৰত? কোননো ওলালেহি কোন আহিছ? গৈছো। পানী বাল্টি অনা নিয়া কৰিয়ে মোৰ কঁকাল ভাঙিব আৰু কাহানিবা। সত্য এইডাল আকৌ কি কাৰণে ওলালহি? ইয়াক দেখিলেই মোৰ গাটো বেজ বেজাই যায় কিবা। তই আহিলি যে, কচোন কি সকামত আহিবলগীয়া হ'ল মোৰ ঘৰলৈ? নে পদূলিটোত ভুলতে সোমাই পালি? সেইবোৰ সকাম নিকাম পিছতো হৈ থাকিব বে।
প্ৰথমতে আপুনি এই টোপোলা দুটা ধৰক। আৰু কি আনিছ হয় ইমান ডাঙৰ ডাঙৰ টোপোলা? এটা টোপোলাত আছে নতুন বাইক কিনা পাৰ্টি, আৰু সিটো টোপোলাত আছে চাদৰ মেখেলা দুযোৰ। এযোৰ আপোনাৰ আৰু এযোৰ সৰু পোনা। তোলে যে মাজে মাজে ইমান বেয়াকে মনত পৰেও সত্য, মই কৈছো নহয় বুকুখন একেবাৰে গেজেক গেজেক কৰি যায়গে। চকু পানী কেনেকুৱা হৰকে ওলাই বুলি ভাবিছ, মই ৰখাব নোৱাৰো। আহি থাকিব লাগে আকৌ মাজে মাজে, তেতিয়াহে মৰম চেনেহবোৰ থাকে। হওঁতে আপোনালৈও মোৰ বৰ বেয়াকে মনত পৰি থাকে। সেইকাৰণে আজি ওলাই আহিলোঁ ঘপককে। আহিবলৈ সময়ে নাপাওঁ নহয় বিজনেছৰ কামত ইফালে সিফালে ঘূৰি ফুৰোঁতে। ৰহ তই অকণমান সময় বহ দে অকলে অকলে, মই টিককে পাকঘৰলৈ গৈ চাহ পানী একাপ বনাই আনোগে তোলে। আজিকালি কিন্তু চাহত চেনি নাখাওঁ আকৌ মই, নিদিব। হ'ব দে। আপোনাৰ মুখৰ চেনিতেই পেট ভৰি গ'ল মোৰ। ক'তনো আৰু চাহত চেনি খাবলৈ পাৰিম বে, ডায়েবেটিছ হৈ মৰিব লাগিব। যি কি নহওক টোপোলা দুটা অনা কামত দিলে বে। বৰ একেবাৰে চাহত চেনি নোখোৱাটো ওলাবলৈ আহিছে। নিমখে হালধিয়ে জলকীয়া মিক্স কৰি 1 চামুচমান ঘুলি দিওঁ নেকি একাপ চাহতে। আগতে মোৰ ঘৰত থাকোঁতে চুৰ কৰি চেনি খাইছিলে, এতিয়া বৰ ডাঙৰ মানুহটোৰ গতে কৈ দেখুৱাবলৈ আহিছে। হাতত টোপোলা দুটা আনিছ কাৰণেহে এইকণ আদৰ সন্মান পাইছ, নহ'লে দৰকাৰ পৰিছে তোৰ নিচিনাটোক ভিতৰলৈ মাতিবলৈ। বাহিৰৰ পৰাই খেদন দিলোহেঁতেন থিয়ৈ থৈ। আৰু মিঠাই চাহ দিম বুলি ভাবি আছে চাগে, নিদিওঁ, সুদা লাল চাহ কাপ দিমগে। হে প্ৰভু, টোপোলাকেইটা এতিয়াই খুলি নেচালে হয় আৰু বে, নহ'লে 150 টকীয়া চাদৰ মেখেলা আৰু ডাঙৰ ডাঙৰ মুই টোপোলা আনি দিয়া দেখা দেখিকে ধৰা পৰিম বে। ভাগ্য ভাল বে, বুঢ়ীয়ে খালী চাহ কাপহে আনিছে। ভাবিছে চাগে মোক মিঠাই নিদিওঁ, পিছত খাবলৈ থৈ দিম বুলি। খাবি ৰহ মিঠাই। বোপাই হেৰি আকৌ, আমাৰ মানে আলহীক চাহ দিয়া প্লেটবোৰ গোটেইবোৰ ভাঙি এখনো নাইকিয়া হৈ থাকিলে, আৰু চাহ দিয়া কাপো এটাহে আছেগে। প্লেট নাথাকিলে আকৌ ঘৰত যিমান মিঠাই থাকিলেও মিছা। আলহীক দিবি কেনেকে, কাঁহীখনততো দিবলৈ নোৱাৰ। ল সুদা চাহ কাপকে খা। ধৰচোন ধৰ, প্লেট এখনো নাইকিয়া, এয়া দুখীয়া মানুহৰ ঘৰ। মই কম বুলিয়ে ভাবিছিলোঁ চাহৰ লগত মিঠাই আনিবলৈ নালাগে বুলি। চাহৰ লগত চেনি নাখাওঁ, ইফালে মিঠাই যদি বৰাবৰ মাৰি থাকোঁ কিবা লাভ হ'ব জানো মোৰ, কওকচোন। হয় বোপাই, এইবাৰ ক কি সকামত আহিবলগীয়া হ'ল? তইতো আমাৰ ঘৰলৈ এনেই কাম নাথাকিলে মৰিবলৈও নাহ। বাদ দে নেলাগেও আই, মোক আৰু গোটৰ 10,000 নেলাগে। দেখিলি নহয় কথা গৈ ক'ৰ পালেগে। মই গমেই পোৱা নাছিলোঁ বুজিছে, তাই যে লক্ষী মাষ্টৰ ঘৈণীয়েকলে ফোন কৰি এনেকুৱা ৰামায়ণ এখন ৰচনা কৰি থৈ দিছে বুলি। তাইও কমতি নহয়, ইমানকে কৈ থাকিবলৈ কি দৰকাৰ পৰিছিলে? নাহিলে নাই আৰু নাম, ইমানকে লাগি থাকিবলৈ নেলাগে নহয় এইবোৰৰ লগত। হ'ব দে, তাইও পইচাটো ওলাবলৈ চেষ্টা অকণমান কৰিছিলে আৰু মোৰ খাতিৰত। মইতো সেইবোৰ পইচা আশাই বাদ দিলোঁ বুজিছে। সদা দৌতিক কৈ মেলি যেনে তেনে গাঁও বুঢ়াক পতাই লক্ষী মাষ্টৰ ঘৰলৈ পঠিয়াইছিলোঁ মই এইবোৰ কথা সুধিবলৈ। লক্ষী মাষ্টৰ ঘৈণীয়েকে বোলে মই আজিকালি সেইবোৰত নায়ে বুলি কৈ পঠিয়ালে, আৰু কিটো কৰিবলৈ বাকী আছে আৰু। নেলাগে বাৰু মোক 10,000, কিন্তু মাৰ নাম তালিকাৰ পৰা কি কাৰণে কাটিবলগীয়া হ'ল সেইটো মোক লাগিবই। উলিয়ামেই মই যেনেকে যোৰ পৰা যি কৰি হ'লেও। মই আচলতে সেইদিনা ভবাই নাছিলোঁ মোৰ লগত যে সিহঁতে ইমান ডাঙৰ এটা কাণ্ড কৰি দিব বুলি। এইবাৰ কিন্তু মই সম্পূৰ্ণ সাজু। এইবাৰ যদি মোক মাৰিবলৈ চেষ্টা কৰে, মই কৈছোঁ নহয় প্ৰথমতে সিহঁতকো চুচৰি বাগৰি মাৰি ল'ম, তাৰপিছতহে নিজে মৰিম। পাটনাৰৰ মাক তেতিয়াহ'লে এনেই ফচিলে বে, সেইকাৰণে ইমান খং আকৌ মাক পুতেকৰ। কিন্তু এটা কথা আকৌ, এইবোৰ কথা ময়ো ঘুনুক ঘানাককেহে শুনিছিলোঁ, কিমান দূৰ সঁচা নাজানো। কিন্তু মই জনামতে কথাবোৰ সঁচাই হ'ব লাগে বুজিছ। এইবোৰ কথা শুনি আকৌ একো প্ৰমাণ চমান নোহোৱাকৈ তই গৈ ক'ৰবাত বন্ধুৰ আগতে গুণ্ডামি নকৰিবিগে। দেখিছই নহয় আজিকালি পৰিস্থিতি কেনেকুৱা হৈছে, মাৰি পেলাব বুজিছ। আজিকালি ঘৰে ঘৰে গুণ্ডা, নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ কাৰণে আজিকালি মানুহে মাৰি পেলাব। সত্যক মৰাটো ইমান সহজ কথা নহয়, মানুহে মাৰিব নোৱাৰে মোক, একমাত্ৰ ভগৱানৰ বাহিৰে বে। হেৰি কৰোঁ নহ'লে, ময়ো গৈ থাকোঁ এতিয়া। ইয়াৰ পৰা গৈ আকৌ পাটনাৰ ওচৰলৈ এপাক যাব লাগে নহয়। যা যদি যা, আহি থাকিবি এনেকে মাজে মাজে। এতিয়া আকৌ লক্ষী মাষ্টৰ ঘৰলৈহে যাবি চাগে? তালৈকে যাম। লক্ষী মাষ্টৰ ঘৈণীয়েকৰ নেগু ধৰাটো এইটো, অকল যেতিয়া হ'লেও ৰাতিপুৱা গধূলি লক্ষী মাষ্টৰ ঘৰতে পাবি আৰু ইয়াক, নিজৰ ঘৰ নাইকিয়াটো হতে। লক্ষী মাষ্টৰ ঘৈণীয়েকে চাকৰে পাতি থৈছে নে কি এনে ভগৱানেহে জানে আৰু। টোপোলা কেইটাত কি আনিছিলে মই নায়ে দেখাগে নহয়। কাপোৰযোৰ পিন্ধি মিঠাই দুটামানকেই খাই চাওঁগে। এনেকুৱা সুন্দৰ ফিৰফিৰীয়া বতাহ মাৰিছে ন? এইজাক বতাহ হ'লে মনত পৰিলে, ৰাতি যেতিয়া উশাহ নোপোৱাকে গৰম উঠে,
ইয়ালৈকে গুচি আহোঁ লাগে। ৰাস্তাটো পকা কৰি দিয়াৰ পৰা বতাহটো বেছি জোৰকে মাৰে নি বাৰু আজিকালি? ৰাস্তাটো বনাওঁতে কিনাৰত থকা গছবোৰ কাটি তহিলং কৰিলে দেখা নাই? বতাহ আহিলে বাট ভেটি ধৰিবলৈ গছ এজোপা নোহোৱা হ'ল, ফিৰিয়াই গুচি নাযায় কেনি যাব? সেইকাৰণে তোৰ গাত বেছি জোৰকে লাগে আকৌ বুৰ্বক। গাঁওবুঢ়াই ফোন কৰিছে। হেল্ল', এটা কাম কৰ বুজিছ সদা, নহ'লে তই ওলাই দুইটাই লক্ষী মাষ্টৰ ঘৰৰ পৰাই পাক এটা মাৰি দিওঁগে। লক্ষী মাষ্টৰ ঘৰলে? সেই মিছলীয়াজনীৰ ওচৰলৈ আকৌ কি কাৰণে যাব লাগে? মনটো একদম ঠিক নাই লগা বুজিছ, বিৰাট খেলি মেলি লাগি আছে। তালৈ গৈ লক্ষী মাষ্টৰ ঘৈণীয়েকক কথাবোৰ ভালকে সুধোগে, কিজানিবা সঁচা কথাবোৰ শুনি মনটোৱে শান্তি পায়েই। তাতে ৰাইজৰো কথা এটা আছে, ক'ৰবাত কিবা এটা গণ্ডগোল হৈ আছে যদি ময়েতো ঠিক কৰিব লাগিব, আৰু তাৰ পৰা আহি লগালগ গোপাল চকীদাৰ ঘৰলৈও পাক এটা মাৰি দিব লাগিব। গৈছো ৰহ তেতিয়াহ'লে। তোৰ মনটোক মই থাকোঁতে ইমান অশান্তিত থাকিবলৈ নিদিওঁ নহয় মই পেটুৱাহাতৰ লগত এই পকা আলিতে হাৱা খাই আছিলোহি। পামগে এতিয়া ৰহ, 5 মিনিট লাগিব এইকণ যাওঁতে। তহঁত দুটা আহি থাক ধীৰে ধীৰে, মই লক্ষী মাষ্টৰ ঘৰৰ পৰা আহোঁগে গাঁওবুঢ়া দেউতাৰ লগত। আকৌ লক্ষী মাষ্টৰ ঘৰলে? এইবাৰ বা কি মিছা কথা কৈ পঠিয়াই ভগৱানেহে জানে। বমা আহিলোগে বে। CID সত্যই গোটেইবোৰ কথা ইনভেষ্টিগেশ্যন কৰি আহিলোগে। কেনাই বুইক টুপি পিন্ধাই থৈ আহিলো বে। দৰ্জা খোলক বমা। আপুনি শিকাই দিয়া নিচিনাকে ডাঙৰ ডাঙৰ 2টা টোপোলা লৈ গ'লো। কেনাই বুইয়ে এক মূৰৰ পৰা গোটেইবোৰ কথা ফৰফৰাই কৈ গ'ল বে। গোটেইবোৰ ৰেকৰ্ড কৰি আনিছনে? আনিছো। বুইয়ে একো পাত্তাই নেপালে বে। মোৰ মোবাইলটোলৈ দি দে লগালগ, নাৰায়ণক উলিয়াই আনিবগে লাগে সোনকালে থানাৰ পৰা। গৃহত বোলো, গৃহস্থ ঘৰত আছে নে? কোনোবা আহিছে। যিমানেই মানুহৰ লগত কথা বতৰা পাতিবলৈ মন নোযোৱা হৈ আছে, সিমানেই ইটো আহি আছে সিও গোটেই দিনটো। মাতটো চিনাকি গতে লাগিছে, আমাৰ গাঁৱৰে কোনোবা হ'ব। আমাৰ সদা দতিৰ মাত সেইটো। দতি আহিছে। গৈছো ৰ'ব। সদায় আকৌ কেলে আহিলে? এইবাৰ আকৌ সি গাঁওবুঢ়া হৈ ওকালতি কৰিবলৈ অহা নাইতো নে? গাঁওবুঢ়াক মই মিছা কথা কোৱা বুলি গম পাই কিবা সন্দেহ কৰি সোধা পোছা কৰিবলৈ আহিছে? বৰ CID লগৰ বস্তু নহয় সেইটো। বমা, আলহী বহা ৰুমলৈ আহক। আমাৰ গাঁওবুঢ়া দেউতাও আহিছে, সদা দতিও আহিছে। আয়ো, এইবাৰহে মৰিলো। গাঁওবুঢ়া বন্ধুও আহিছে মানে আজি আকৌ। বন্ধুহেঁত ওলালেহি নি? আজি আকৌ আপোনাক অসুবিধা দিবলৈ আহিলো বন্ধুনী, বেয়া চেয়া নাপাব। ওচৰৰ মিতুৰ পিয়ালি কুকুৰ বুলি কোৱা কথা এষাৰ আছে নহয়, মোৰো তেনেকুৱাই হৈছে আৰু। আমাৰ লক্ষী নাই নি? বৰ্তা থানালৈ গৈছে, নাৰায়ণৰ ওচৰলৈ। তই যে ঘৰত বহি আছ, বন্ধুৱেক থানাত নি থৈ দিছেগে, যাবলৈ পৰা নাই নি? সিও গৈছিলে এফালে, ময়ে পঠিয়াইছিলো, এই মাত্ৰ আহি পাইছে। ল'ৰাটোৱে বৰ ডাঙৰ কাণ্ড এটা কৰি পেলালে পায়। কপালত সাধি অহা দুখ বুজিছে দতি, কোনেও মোহাৰিব নোৱাৰে। পিছে বন্ধুনী, সিদিনা দেখোন আপুনি কৈছিলে সিহঁত দুটা কলকাতাত আছেগে বুলি। কলকাতাত থকা মানুহ আকৌ ইয়াৰ কেছত কেনেকে ফচিলে মই সেইষাৰহে বুজি নাপালো দেই। মিছা কথাটো কবলগীয়া হৈছিলে বন্ধু, উপায় নোহোৱাতহে কলো। কি কাৰণে কবলগীয়া হ'ল সেইখিনিকে কৈ দে আকৌ ভালকে। ইয়াৰ মনটো বোলে তেতিয়াহে শান্তি লাগিব, সেইকাৰণে আহিলো আমি দুটাই আজি আকৌ। গাঁৱৰ মাইকী মানুহবোৰে লাখপতি বাইদেউ আঁচনিৰ 10,000 টকীয়া ফৰ্মখন মোৰ হাততে জমা দিছিলে ফিল-আপ কৰি। দিছিলে শুনিছো মই কোৱা বহুতকে। এটা দুটাও নহয়, মুঠতে 10টা গোটত 10জনী মানুহৰ ফৰ্ম, 10কে 100খন ফৰ্ম জমা দিছিলে মোৰ হাতত। তাৰপিছত কি আৰু, মোৰ দায়িত্ব আছিলে ফৰ্মবোৰ জমা লৈ ওপৰলৈ পঠিয়াই দিয়া। তাৰপিছত সেইমতে মই ফৰ্মবোৰ যি ভাগে দিছিলে সেই ভাগে পঠিয়াই দিলো। তাৰ পিছৰখিনি এতিয়া মই ক'ম। কৈ যা। আমাৰ ননৰ মাকৰ ৰাহি নিমিলে গুটি মাকৰ লগত। ননৰ মাক হৈছে গোটৰ সম্পাদিকা। বাহ। সম্পাদিকাই দেখুৱাই দিলে নিজৰ পাৱাৰ, লৈ ল'লে বদলা গুটি মাকক। কেনেকে? 10,000 টকীয়া ফৰ্মবোৰ যেতিয়া বাকী মহিলাবোৰে ননৰ মাকৰ হাতত জমা দিলে, ননৰ মাকে কৰিলে কি, গুটি মাকৰ ফৰ্মখনত কিবা এটা ভুল হৈছে বুলি ঘচা ঘচ কাটি দিলে, তাকো আমাৰ কেনাই বুঢ়ী সন্মুখতে। তাৰপিছত কি আৰু, সিহঁত সভানেত্ৰী সম্পাদিকা একেখন কাঁহীতে ভাত খোৱা। দুইজনীয়ে গুটি মাকৰ ফৰ্মখন বাকীবোৰ ফৰ্মৰ মাজতে ভৰাই মেলি মোৰ হাতত জমা দিলে। তাৰপিছত গুটি মাকে বাকী মহিলাবোৰৰ গতে চৰকাৰী গছ পুলি ৰুলে। পইচা পাম বুলি বেয়া আশা কৰি আছিলে বে। সিমানেই নহয়, সভানেত্ৰীও হেনো আমাৰ জবা মাকৰ লগত কিবা শত্ৰুতা আছিলে, বহুত আগতে কাজিয়া লাগি থোৱা শত্ৰুতা। সেইকাৰণে জবা মাকৰ নামটোও কাটি দিলে। আৰু শেষত গৈ ফৰ্মবোৰ যিহেতু মই জমা দিছিলোগে ওপৰত, সেইকাৰণে মোকে টকা খোৱা বুলি বদনাম কৰি দিলে। সিমানেই নহয়, জবাই মোলৈ ফোন কৰি ভয় ভাবুকিও দেখুৱালে।
মোৰ কমপ্লেইন হেনো হিমন্ত মামাৰ ওচৰত দিবগে যদিহে মই তাইৰ মাকক পইচা দিয়াবলৈ নোৱাৰো। মইনো তাইৰ মাকক এতিয়া পইচা দিয়াও কেনেকে? মোৰো খং উঠিলে, দিলো কৈ নাৰায়ণৰ বাপেকৰ আগত। আমাৰ নাৰায়ণৰ আকৌ খংটো বেলেগ, গাপি গাপি উঠি থাকে। ময়ো নেজানিছিলো নহয় সি যে ইমান ডাঙৰ কাম এটা কৰি দিব বুলি। মাত্ৰ সি মোক কৈছিলে যে ঘৰলৈ যদি কোনোবা আহে তাৰ কথা যদি সোধে তেতিয়াহ'লে ঘৰত নাই বুলি কৈ দিব। বছ তেতিয়াই গাঁওবুঢ়া বন্ধু আহিলে মিছা কথাটো ক'বলগীয়া হ'ল। ইউ কথা গৈ ক'ৰবাতহে তেতিয়াহ'লে। হিমন্ত মামাৰ 10,000 টকাই মানে আমাৰ ৰাইজক ভালকে পানী খোৱালে।